নমস্কাৰ, কৰ্মচাৰী আৰু পেঞ্চনাৰ লগত জড়িত তিনিটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোত জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো হৈছে গ্ৰামোন্নয়ত 600 কোটিৰ কেলেংকাৰী আৰু 4 জিলাত অনুসন্ধান, গোচৰৰ অনুসন্ধান বিচাৰি চৰকাৰলৈ ভিজিলেন্সৰ পত্ৰ। 4 বছৰে নিৰ্লিপ্ত চৰকাৰৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ, শপতনামা দাখিল ভিজিলেন্সৰ অধীক্ষকৰ। ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়া, অভিযন্তা আৰু পঞ্চায়ত সভাপতি সচিবে চলোৱা লুণ্ঠন-ৰাজৰ ফলত কিদৰে পঞ্চায়তী ৰাজ ব্যৱস্থা বিপৰ্যস্ত হৈ পৰিছিল, সেয়া চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা এক পত্ৰই উন্মোচন কৰিছে। গতিকে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক লৈ আৰু তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ অনুমোদন সাপেক্ষে বিভাগটোৰ আৰক্ষী অধীক্ষক পংকজ যাদৱে ভ্ৰষ্টাচাৰী আৰু ৰাইজৰ ধন লুণ্ঠন চলোৱা দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে আনুষ্ঠানিক গোচৰ তৰাৰ অনুমতি বিচাৰি ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত সচিবলৈ পত্ৰ প্ৰেৰণ কৰা বিষয়টোৱে স্পষ্ট ৰূপত কিদৰে বিগত সময়ছোৱাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত লুণ্ঠন-ৰাজ চলিছিল সেই কথা পোহৰলৈ আনিছে। আৰু এই সম্পৰ্কত দৈনিক জনমভূমি বাতৰি কাকতত এই বাতৰি সবিস্তাৰে প্ৰকাশ পাইছে। আৰু তথ্য অনুসৰি চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ আৰক্ষী অধীক্ষক পংকজ যাদৱৰ স্বাক্ষৰিত DGVA/RE/2025/2043 পত্ৰৰ লগত 6506/2024 যিটো গোচৰ পঞ্জীয়নৰ বাবে অতিৰিক্ত সচিবগৰাকীয়ে অনুমোদন বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে। আৰু পত্ৰখনত ৰাজ্য চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে 2006 চনৰ পৰা 2019 বৰ্ষলৈ DRADত ৰাজহুৱা ধন আত্মসাৎ কৰা DRA প্ৰকল্প সঞ্চালক, অতিৰিক্ত প্ৰকল্প সঞ্চালক, কাৰ্যবাহী অভিযন্তা, গাণনিকৰ লগতে খণ্ড উন্নয়ন বিষয়াসকল, কনিষ্ঠ অভিযন্তা, গাঁও পঞ্চায়তসমূহৰ সভাপতি আৰু সচিবৰ লগতে আঞ্চলিক পঞ্চায়তসমূহৰ সদস্যসকলৰ বিৰুদ্ধে এই গোচৰ পঞ্জীয়নৰ অনুমোদন বিচৰা বিষয়টোৱে ৰাজ্যৰ পঞ্চায়তী ৰাজ ব্যৱস্থাত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ দিশটো পোহৰলৈ অনাৰ লগতে ৰাজ্য চৰকাৰে অনুমোদন দিলেই উক্ত সময়ছোৱাত DRDৰ প্ৰকল্প সঞ্চালকৰ আসনত বহা দুৰ্নীতিগ্ৰস্ত বিষয়াৰ পৰা গাঁও পঞ্চায়তৰ সভাপতিলৈকে শ শ বিষয়া-কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনাই দেখা দিছে। চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয় আৰক্ষী অধীক্ষকৰ পত্ৰখনত DRDৰ প্ৰায় 150 কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱা যোৰহাট জিলাৰ 2006 চনৰ পৰা 2019 বৰ্ষলৈ কৰ্মৰত প্ৰকল্পৰ সঞ্চালকৰ পৰা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যলৈকে কোৱা হৈছে। সকলোখিনি দৈনিক জনমভূমি বাতৰি কাকতত প্ৰকাশ পাইছে এই সবিস্তাৰ এই বিষয়ে। দ্বিতীয়টি খবৰলৈ আহিছোঁ কৰ্মচাৰীৰ লগত জড়িত। আপোনালোকে জানে যে 2% যি DA আৰু DR বৃদ্ধি হৈছিল আৰু এতিয়া বৰ্তমান 55% হৈছেগৈ। আৰু তাৰ এৰিয়াৰ দুটা কিস্তিত অসম চৰকাৰে প্ৰদান কৰিব, যিটো আপোনালোকে প্ৰথম কিস্তি মে' মাহত লাভ কৰিব আৰু দ্বিতীয় কিস্তি জুন মাহত লাভ কৰিব। আৰু 1/1/2025 পৰা কাৰ্যকৰী হ'ব। গতিকে 55% DA আৰু DR প্ৰথম কিস্তি আপোনালোকে মে' মাহত লাভ কৰিব, সি এটা অত্যন্ত সুখবৰ। আৰু দ্বিতীয় কিস্তি আপোনালোকে জুন মাহত লাভ কৰিব। আৰু এই অসম চৰকাৰৰ পৰা প্ৰকাশ পোৱা যিটো নিৰ্দেশনা আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখা পাইছে, 1/1/25 পৰা 28/2/2000লৈকে যিটো আছে তাৰ যিটো কাৰেণ্ট ইয়াত লাগি যাব আৰু বাকী দুটা কিস্তিত ইনষ্টলমেণ্ট হিচাপে আপোনালোকে লাভ কৰিব। ধন্যবাদ।